ৰাজ্যৰ বিভিন্ন প্ৰান্তত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। এইবাৰ জনজাতিকৰণ প্ৰদান আৰু কা বাতিলৰ দাবীত কাকপথাৰত উত্তাল প্ৰতিবাদী কাৰ্যসূচী। অসম মৰাণ সভা, মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা পৰিষদৰ কাকপথাৰ ডিৰাক টঙনা আঞ্চলিক সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী। এয়া কাকপথাৰ চহৰৰ থানা চাৰিআলিৰ দৃশ্য। চহৰখনৰ থানা চাৰিআলি সমীপৰ ৰাজপথত এইদৰে কা প্ৰতিলিপি দাহ কৰে সংগঠনকেইটাই আৰু টায়াৰ জ্বলাই এইদৰে সাব্যস্ত কৰিলে প্ৰতিবাদ। প্ৰতিবাদৰ সময়তে আৰক্ষীৰ সৈতে ঠেলা হেঁচা প্ৰতিবাদকাৰীৰ। শীঘ্ৰেই মৰাণ জনগোষ্ঠীক জনজাতিকৰণ, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন প্ৰদান আৰু নাগৰিকত্ব সংশোধনী আইন কা বাতিলৰ দাবীত এইদৰে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। দাবী মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা। আমি জন্মসূত্ৰে আচলতে মৰাণ জনজাতি, কিন্তু আজিলৈকে ভাৰত চৰকাৰে আমাক বিভিন্ন পৰিচয়, বিভিন্ন আচলতে দমন নীতিৰে তেখেতসকলে আমাক জনজাতি মৰ্যাদা দিয়া নাই। তাৰ জনজাতি মৰ্যাদাৰ দাবীত আৰু অতি শেহতীয়াকৈ আচলতে কাখন যি বলবৎ কৰিলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টখন, এই বলবৎৰ বিৰুদ্ধাচৰণ কৰি আমি আজি কাকপথাৰ সৰু মৰাণ ছাত্ৰ সন্থা আঞ্চলিক কাৰ্যালয়ৰ পৰা এটা সমদলে কাকপথাৰ চহৰলৈকে উলিয়াইছোঁ। আৰু এই সমদলৰ জৰিয়তে আচলতে আমি এটা কথা স্পষ্টভাৱে অসম চৰকাৰ তথা ভাৰত চৰকাৰক জনাই দিব বিচাৰিছোঁ যে মৰাণ জনগোষ্ঠীক অতি সোনকালে জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। যিহেতু আমি জন্মগতভাৱে আমি জনজাতি আৰু ইয়াৰ লগে লগে অসমত যি আচলতে কা বলবৎ কৰিবৰ কাৰণে অসম চৰকাৰ তথা ভাৰত চৰকাৰে চেষ্টা কৰিছে। আৰু এই আইনখনৰ আচলতে আমি যি সময়ত আচলতে এমেণ্ডমেণ্ট বিলখন আনিছিল, সেই সময়তে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদৰ জৰিয়তে বিৰুদ্ধাচৰণ কৰিছিলোঁ। আৰু অতি শেহতীয়াকৈ তেখেতে এক্টত যেতিয়া পৰিণত কৰিলে, আমি পুনৰ এবাৰ জনাব বিচাৰিছোঁ যে এই এক্টখন আমি কোনো কাৰণতে মানি নলওঁ। আৰু ইয়াৰ পৰা আচলতে জনজাতি, ইয়াৰ ভূমিপুত্ৰ সন্তানসকলৰ যি জনজাতিকৰণৰ বা অন্যান্য বিষয়ৰ দাবীসমূহ, ন্যায্য দাবীসমূহ পূৰ কৰিব নোৱাৰা চৰকাৰে আচলতে বিদেশত থকা যিসমূহ আমাৰ হিন্দু মূলীয় বা অন্যান্য ধৰ্মীয় আচলতে ব্যক্তিসকলক সুৰক্ষা দিবৰ কাৰণে এটা ওপৰত গৈ চিন্তা চৰ্চা কৰিব নালাগে। আমি প্ৰত্যেকবাৰতে তেখেতসকলক দাবী জনাই আহিছোঁ। প্ৰথমতে ইয়াত বসবাস কৰা যিসমূহ আচলতে ভূমিপুত্ৰ সন্তান, এইসকলৰ আচলতে যি সুৰক্ষা, আচলতে তেখেতসকলৰ ন্যায্য অধিকাৰ, এইসমূহ সুৰক্ষিত কৰিবৰ কাৰণে বিজেপি চৰকাৰে কাম কৰক। তেখেতসকলে বিদেশত থকা আমাৰ এই মূল্য, যিসমূহ ভাৰতীয় মূল্য ক'ব বিচাৰিছে, হিন্দু মূল্য ক'ব বিচাৰিছে বা মুছলমান মূল্য ক'ব বিচাৰিছে, এইসমূহ ব্যক্তিক ইয়াত সুৰক্ষা দিবৰ কাৰণে তেখেতসকলে কাম কৰিবৰ কাৰণে আচলতে আমি ভাৰতৰ নাগৰিকে, অসমৰ জনসাধাৰণে তেখেতসকলক চৰকাৰ গঠন কৰিব দিয়া নাছিল। অতি শেহতীয়াকৈ আচলতে আমাৰ যি মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ কথাবিলাক চৰ্চা হৈ আছিল, সেইটো সময়তে আমি স্পষ্টভাৱে জনাই দিছিলোঁ আমি কোনো কাৰণত আচলতে কাখন মানি নলওঁ। আমাক জনজাতিকৰণ লাগে, আমাক সুৰক্ষা লাগে। আমি ভিতৰত থকা মানুহখিনি আজি তাৰিখলৈকে শিৰ পুৰাই চিঞৰি থাকিব লগা হৈছে। আৰু বাহিৰত থকাসকলৰ তেখেতৰ দুখ বেদনা আৰু দুখ মৰম কি কাৰণত বুজিব বিচাৰিছে আমি ধৰিব পৰা নাই। স্পষ্ট কথা, আমি কা কোনো কাৰণতে নেমানো। আৰু ইয়াক আচলতে আমি মৰাণ জনগোষ্ঠীৰ লগতে 5 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো অতি সোনকালে তেখেতসকলে মীমাংসা কৰি জনজাতিকৰণৰ মৰ্যাদা আমাক দিব লাগে। আমি আকৌ পুনৰবাৰ কৈছোঁ, আমি জনজাতি, জন্মসূত্ৰে জনজাতি, কিন্তু আমাক মৰ্যাদা কি কাৰণত দিয়া নাই, সেই কথাখিনি ভাৰত চৰকাৰক আজি এই প্ৰতিবাদথলীৰ পৰা পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, সচ দ্য ৰিয়েলিটি।